অৰ্থাৎ যি এজুৰে তেখেতৰ পৰা ৰিনিউৱেল এনাৰ্জি ক্ৰয় কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশক উৎকোচ দিছে সেই এজুৰে অসমক উৎকোচ নিদিয়াৰ কিবা মানে থাকিব পাৰেনে অসমক কাক পইচা দিছিল সেই প্ৰসংগ উল্লেখ থকা নাছিল কাৰণে অসমত কাকো গ্ৰেপ্তাৰ নকৰিলে কিন্তু পৰৱৰ্তী সময়ত এই প্ৰসংগ গৈ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল সিবিআই তদন্ত ঘোষণা হৈছিল কিন্তু যেহেতু এতিয়া বিজেপিৰ ৱাচিং মেচিনত সব সাফা হৈ যায় এই সিবিআই তদন্ত এতিয়া থমকি আছে আকৌ এবাৰ কৈছো অসমৰ কথা উল্লেখ নাই ভাৰতৰ সৰ্ববৃহৎ উৎকোচকাণ্ডত জড়িত নেকি হিমন্ত বিশ্ব শৰ্মা অধিক দৰত বিদ্যুৎ ক্ৰয়ৰ বাবে অসমে পাইছিল নেকি ধন অসমেও এজিউৰ কৰ্পোৰেশ্যনৰ পৰা অধিক দামত ক্ৰয় কৰিছিল নেকি বিদ্যুৎ উৎকোচৰ স্বাৰ্থতে উচ্ছেদ হৈছিল নেকি মিকিৰ বামুণীৰ ৰায়তীসকল 1 মেগাৱাটৰ নামত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক দিছিল 25 লাখকৈ টকা আমেৰিকাত ফাদিল হোৱা তথ্যৰ পাছতেই হিমন্ত বিশ্ব শৰ্মালৈ সন্দেহৰ আঙুলি যদি উৎকোচ লৈছিলেও অসমে তথাপি লুই বাৰ্জাৰৰ দৰেই আকৌ বাচি যাব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ আওতালৈ অনাৰ দাবীত সৰব ৰাইজৰ দল স্মাৰ্ট মিটাৰৰ নামত অধিক বিদ্যুতৰ বিল দিবলগীয়া হোৱাক লৈ অসমত চলি থকা প্ৰতিবাদৰ মাজতে এইবাৰ আমেৰিকাই ফাদিল কৰা তথ্যই এক নতুন মূৰ দিছে ইতিমধ্যে অধিক দৰত বিদ্যুৎ ক্ৰয়ৰ নামত কোটি কোটি টকা ৰাজ্য চৰকাৰক দিয়াৰ বাবে আদানী গ্ৰীণ এনাৰ্জিৰ লগতে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনক দোষী সাব্যস্ত কৰিছে ইয়াৰ লগে লগে অসমৰ প্ৰেক্ষাপটত আন এক দিশ উন্মোচিত হোৱাৰ সম্ভাৱনাই দেখা দিছে সংবাদমেলত এক বিস্ফোৰক ঘটাই ৰাইজৰ দলে এইবাৰ উদঙাই দিছে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আজি সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়াই অসমৰ মুখ্যমন্ত্ৰীলৈও সন্দেহৰ আঙুলি টোৱাইছে উল্লেখ্য যে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে 1 মেগাৱাট বিদ্যুৎ অধিক দামত ক্ৰয় কৰাৰ নামত 25 লাখকৈ টকা প্ৰদান কৰিছিল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক এই তথ্য ইতিমধ্যে আমেৰিকাৰ আদালতে পোহৰলৈ আনিছে এই এজিউৰ কোম্পানীৰ স্বাৰ্থতে প্ৰবল প্ৰতিবাদৰ পাছতো মেকিৰ বামুণীত বসবাস কৰি থকা স্থানীয় ৰাইজীসকলক উচ্ছেদ কৰিছিল অসম চৰকাৰে এই এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে আপোনালোকে জানে যে নগাঁৱৰ মিকিৰ বামুণীত খেতিয়কৰ মাটি বিজেপি চৰকাৰৰ সহযোগত জোৰ জবৰদস্তি কৰি তেখেতসকলে দখল কৰি তাত তেখেতসকলে পাৱাৰ প্লেন বহাইছিলে আৰু তেখেতসকলৰ এই জোৰ জবৰদস্তি কৰি কৃষিভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে মিকিৰ বামুণীৰ ৰায়তী কৃষকে দীৰ্ঘদিন ধৰি এক দীঘলীয়া সংগ্ৰাম চলাই আছিল আৰু এতিয়াও এই সংগ্ৰাম চলি আছে আৰু এই এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডৰ নামে আদানী গ্ৰীণ এনাৰ্জিৰ লগত আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত তেখেতসকল দোষী সাব্যস্ত হৈছে আৰু একেটাই দোষ যেনেকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বজাৰ দৰতকৈ অধিক দামত বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে বিভিন্ন ৰাজ্যক উৎকোচ দিছিল একেদৰে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনো একেধৰণে তেখেতসকলে উৎকোচ দিছিল আৰু আমেৰিকাৰ কোৰ্টত দোষী সাব্যস্ত হৈছে এই কাৰণেই যে তেখেতসকলে লেটাৰ অফ ইনডেণ্ট পাইছিলে কিন্তু তেখেতে পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট নোহোৱাকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বিনিয়োগকাৰীৰ পৰা ধন উঠাইছিল আৰু আদানী গ্লোবেল পাৱাৰ কৰ্পোৰেশ্যন নিউয়ৰ্কৰ ষ্টক এক্সচেঞ্জৰ তালিকাভুক্ত এটা কোম্পানী আছিল আৰু তেখেতসকলে পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট হোৱা বুলি কৈ তেখেতসকলৰ ষ্টকৰ দাম বৃদ্ধি কৰি বিপথে পৰিচালিত কৰিছিল নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত এইটো কাৰণত এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন দোষী সাব্যস্ত হৈছে এইদৰে ন্যায় বহিৰ্ভূতভাৱে ক্ৰয় কৰাৰ অনুমতি লাভ নকৰাকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বিনিয়োগকাৰীৰ পৰা ধন উঠাইছিল দুয়োটা কোম্পানীয়ে মিলি $175 মিলিয়ন আমেৰিকাৰ পৰা সংগ্ৰহ কৰিছিল ৰাইজৰ দলৰ নেতা ভাস্কুদি শইকীয়াই প্ৰশ্ন কৰে যে অসমেও এই কোম্পানীৰ পৰা ধন লাভ কৰিছিল নেকি যেহেতু এজিউৰ পাৱাৰ কোম্পানীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুক্তি সম্পন্ন কৰিছিল এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডৰ পৰা অসম চৰকাৰেও শক্তি ক্ৰয় কৰাৰ কাৰণে এগ্ৰিমেণ্ট কৰিছে আৰু এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ তেখেতসকলৰ যি ইয়াত প্ৰকল্প এয়া চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নন্দিতা গাৰ্লুচা চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে তেখেতসকলে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ তেখেতসকলে প্ৰকল্প উন্মোচন কৰিছে 2022 চনৰ 22 জুলাই তাৰিখে এতিয়া আমেৰিকাৰ কোৰ্টত উন্মোচিত হৈছে
যে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে অধিক দামত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যক উৎকোচ দিছে হেতু ইতিমধ্যে প্ৰমাণিত হৈ গৈছে এতিয়া আমাৰ প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ পৰা কিমান টকাৰ উৎকোচৰ বিনিময়ত এই শক্তি ক্ৰয় কৰাৰ চুক্তি কৰিছে অধিক দামত বিদ্যুৎ ক্ৰয়ৰ নামত কিদৰে ধন উৎকোচ দিছিল তেওঁলোকে সেয়া শুনিলে চকু কপালত উঠিব 1 মেগাৱাট বিদ্যুৎ অধিক দামত ক্ৰয় কৰাৰ নামত ৰাজ্য চৰকাৰক দিয়া হৈছিল 25 লাখ কোটি টকা অন্ধ্ৰপ্ৰদেশৰ তদন্তাধীন মুখ্যমন্ত্ৰীয়ে 1 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ নামত 25 লাখ টকাকৈ তেখেতক উৎকোচ প্ৰদান কৰা হৈছিল এইটো যেটো গোচৰ ইয়াৰ 54 নম্বৰ যি দফাত অতি স্পষ্টভাৱে কৈ দিছে যে আহমেদাবাদত তেখেতসকলৰ মিটিং হৈছিল as part of that agreement and consistent with what was communicated to Azure executive during in-person meeting in Ahmedabad, the rate of 25 lakh per megawatt was used to calculate the amount promised or paid to officials in Andhra Pradesh. That is 77,000 megawatts multiplied by 25 lakhs, which equals 7.5 billion rupees or 175 crore. 1750 crore 1750 কোটি টকা অৰ্থাৎ এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক 1 মেগাৱাট বিদ্যুৎ বজাৰ দৰতকৈ অধিক ক্ৰয় কৰাৰ কাৰণে যি চুক্তি কৰিছে তাৰ বিনিময়ত 25 লাখ টকা পৰ্যন্ত উৎকোচ প্ৰদান কৰিছে তেনে প্ৰেক্ষাপটতে উচিত তদন্তৰ দাবী কৰিছে ৰাইজৰ দলে আমাৰ প্ৰশ্ন হ'ল যে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ নামত অসমৰ কোন মন্ত্ৰীয়ে বা কোনে উৎকোচ লাভ কৰিছে কিমান টকাৰ উৎকোচ লাভ কৰিছে তাৰ উচিত তদন্ত হ'ব লাগে আৰু এই ক্ষেত্ৰত স্পষ্টভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ থকাৰ সম্ভাৱনা অতি স্পষ্ট কাৰণ এই ৰায়ত অতি স্পষ্টভাৱে কৈছে দুটা কথা মই আপোনাক কৈ দিওঁ ইয়াত কৈছে যে এজ দ্য হেড অফ এক্সিকিউটিভ অফ এ ষ্টেট a chief minister can influence the decision of publicly owned discoms. Discom মানে distribution company আমাৰ ইয়াত খলে হেতু হ'ব APDCL অৰ্থাৎ ষ্টেটৰ হেড হিচাপে মুখ্যমন্ত্ৰীয়ে ইনফ্লুৱেঞ্চ কৰিব পাৰে আৰু মুখ্যমন্ত্ৰীয়ে ইনফ্লুৱেঞ্চ কৰিব পাৰে কাৰণে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক 1 মেগাৱাটৰ বিনিময়ত 25 লাখ টকা পৰ্যন্ত উৎকোচ প্ৰদান কৰিছিল এতিয়া আমাৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দৰে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে বিদ্যুৎ ক্ৰয়ৰ বাবে উৎকোচ প্ৰদান কৰিছিল নেকি আমেৰিকাৰ কোৰ্টত স্পষ্টভাৱে প্ৰমাণিত হৈ গৈছে যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে 1 মেগাৱাটৰ কাৰণে 25 লাখ টকাকৈ উৎকোচ লৈছিল কাৰ পৰা লৈছিল এজিউৰ কৰ্পোৰেশ্যনৰ পৰা লৈছিল সেই একে এজিউৰ কৰ্পোৰেশ্যনৰ লগত অসমৰ APDCL চুক্তি হৈছে আৰু অতি স্পষ্টভাৱে কৈছে যে মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত কৰিব পাৰে ডিস্কমক এতিয়া অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক যদি এজিউৰ কৰ্পোৰেশ্যনে 25 লাখ টকা দিছে 1 মেগাৱাটৰ কাৰণে আৰু সৰ্বমুঠ 1750 কোটি টকা দিছে তেনলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এজিউৰ কৰ্পোৰেশ্যনে কিমান টকা দিছে সেই বিষয়ে তদন্ত হ'বনে নহয় ইয়া যে এক উৎকোচ লোৱা ঘটনা আৰু বিভিন্ন ৰাজ্যক দুয়োটা কোম্পানীয়ে কোটি কোটি টকাৰ বিনিময়ত চুক্তিবদ্ধ হৈছিল সেয়াও আমেৰিকাৰ আদালতে স্পষ্টকৈ উল্লেখ কৰিছে Indian state official to secure contracts necessary to move forward with manufacturing link projects. That means the bribery scheme. It is the bribery scheme হিসাবে আমেৰিকাৰ কোৰ্টে কৈছে উৎকোচ এখন আঁচনি লৈছিলে প্ৰত্যেক ৰাজ্যতে উৎকোচ দিছিলে নিউমেৰিয়া ষ্টেটক ইণ্ডিয়ান ষ্টেটক তেখেতলৈ উৎকোচ দিছে বুলি কৈ দিছে যে paid or promised to numerous Indian states and Indian state officials to induce them to cause the Indian states to buy renewable energy. হয় ইয়াত যেনেকৈ অন্ধ্ৰপ্ৰদেশৰ কথা উল্লেখ আছে তেনেকৈ অসমৰ কথা স্পষ্টকৈ উল্লেখ নাই কিন্তু ইয়াত কৈছে কি কৈছে যে নিউমেৰাছ ইণ্ডিয়ান ষ্টেটক তেখেতসকলে পইচা দিছিল নতুবা পইচা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কোনে উৎকোচ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এজিউৰে আৰু এই একে এজিউৰৰ লগত অসমৰ যি চুক্তি স্বাক্ষৰিত হৈছে সেই চুক্তি স্বাক্ষৰিত চুক্তি তদন্তৰ আওতালৈ আহিব লাগে বুলি আমি ভাবো আমি তাৰ কাৰণে দাবী উত্থাপন কৰিছো
সংবাদমেলত অৱশ্যে ৰাইজৰ দলৰ ভাস্কুদি শইকীয়াই আন এক সন্দেহ প্ৰকাশ কৰি পুনৰ লুই বাজাৰৰ প্ৰসংগ উল্লেখ কৰে। লুই বাজাৰ কেলেংকাৰী প্ৰসংগত আপোনালোকে জানে একেই উৎকোচ কাণ্ড সংঘটিত হৈছিল। লুই বাজাৰে ইয়াত কণ্ট্ৰেক্ট পাবৰ কাৰণে উৎকোচ দিছিলে, যি কথা আমেৰিকাৰ কোৰ্টত ফাদিল হৈছিলে। আৰু তাত দুখন ৰাজ্যৰ কথা স্পষ্টকৈ উল্লেখ আছিল, এখন গোৱা আৰু এখন অসমৰ কথা। গোৱাত তাত কাক পইচা দিছিল তাৰ উল্লেখ আছিল কাৰণেই সেই সময়ৰ গোৱাৰ মুখ্যমন্ত্ৰী কামাত দিগম্বৰ কামাত এৰেষ্ট পৰ্যন্ত হৈছিল। কিন্তু অসমক কাক পইচা দিছিল সেই প্ৰসংগ উল্লেখ থকা নাছিলে কাৰণে অসমত কাকো গ্ৰেপ্তাৰ নকৰিলে। কিন্তু পৰৱৰ্তী সময়ত এই প্ৰসংগ গৈ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল, CBI তদন্ত ঘোষণা হৈছিল। কিন্তু যিহেতু এতিয়া বিজেপিৰ ৱাশ্বিং মেচিনত চব চাফা হৈ যায়, এই CBI তদন্ত এতিয়া থমকি আছে। আৰু আমি ভাবোঁ যে পৰৱৰ্তী সময়ত হয়তো এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে লগত যি চুক্তি স্বাক্ষৰিত হৈছে তাৰ কাৰণে অসমকো যে তেখেতসকলে উৎকোচ প্ৰদান কৰিছে তাৰ তথ্য হয়তো পৰৱৰ্তী সময়ত আমেৰিকাৰ কোৰ্টত ফাদিল হ'ব পাৰে। নতুবা হয়তো এনেকুৱা হ'ব পাৰে যে লুই বাজাৰ কেলেংকাৰীত যেনেকৈ নাম উল্লেখ নথকাৰ কাৰণে সেই সময়ত বহুতে সন্দেহৰ আৱৰ্তত থকা এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা CEO ভূটানী এজন হৈ তেখেতসকল তদন্তৰ আওতালৈ নাহিল, গ্ৰেপ্তাৰৰ পৰা বাচি থাকিল। আৰু এইবাৰো কিবা কাৰণে ইয়াত উল্লেখ নথকাৰ কাৰণে হয়তো তেখেতসকল লুই বাজাৰ কেলেংকাৰীৰে বাচি যাব। এইদৰে এতিয়া সৰব হৈ পৰিছে ৰাইজৰ দল। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনৰ বিৰুদ্ধে তদন্তৰ আওতালৈ আহিবৰ বাবে যি প্ৰচেষ্টা হাতত ল'ব লাগে পৰৱৰ্তী সময়ত ৰাইজৰ দলে ল'ব বুলি মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।